না আমি তো বইলা থাকি আমি হাবিজরে 3000 মানুষের ফোন নাম্বার দিয়া লক করাই দিয়েছি তান বাইরে রফিক চৌধুরী আইনাখান্দির যত কন্ট্রাক্টর যত বুদ্ধিজীবী আইনাখান্দি আর আলগাপুর যে দোস্ত আমি লাগাইছে বুঝো দগুর খাম শেষ হোক আর আমার অনেক থোড়া খুঁজিছি যে তোরা বেশ পাইলে আসামের নেতা সবাই কইবা ওগুন নেতাগিরি ঠিক আছে এখন আস্তা 2 ডিস্ট্রিক্টে 40-45 পাইলে আমি 1,15 পাই 8 এমএলএ আমার তো নেতাগিরি চিন্তা হাবিজ জিতবা শিওর বদরের দুবলির বুটর বাদে কইম দুবলির হালত কিতা 1 নম্বর 2 নম্বর হইলো জনতা করবো আমরা সাজিয়ে ইমাম আর বদর ভাই আমরা 15 এমএলএ আমি লইয়াও পাইমু লাইনও আর জনতা আনার বাদে মাটি দেবার বাদে লাভ জিয়ারতে কো করেন না নি ওগো আমি করব ও হইলো বদরের দলের হালত ইবা এটা আল্লাহ লাইনে হইছে এটা বেঈমানি আর আল্লাহ বরদাস্ত করতে না এই বিতর্কিত ফোন কলটোৰ যে অডিও সেয়া আপোনালোকে শুনিবলৈ পালে এআইডিএফৰ এগৰাকী বিধায়ক সুজাবুদ্দিন লস্কৰ তেৱে মন্তব্য কৰিছে যে এআইডিএফ দলটোৰ তলা আৰু 10-15 বছৰলৈ নুখুলে এই বিতৰ্কিত মন্তব্যৰ পাছতে অৰ্থাৎ ফোন কলটো ভাইৰেল হোৱাৰ পাছতে এআইডিএফ দলটোৰ ভিতৰতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে আমি সংযোগ স্থাপন কৰিছোঁ ND24ৰ এছ'চিয়েট এডিটৰ সাজাদুল রানা হুসেনের সৈতে সাজাদুল রানা হুসেন এআইডিএফর দলের ভিতর চরা যি হাহাকার লাগিছে এটা ফোন কলক লৈ দলটোৰে এগৰাকী বিধায়ক সুজামুদ্দিন লস্কৰে বিতৰ্কিত মন্তব্য কৰিছে এজন ব্যক্তিক কৰা ফোন কলত যে 10-15 বছৰলৈ এআইডিএফৰ তলা আৰু নুখুলে যাক লৈ এতিয়া এআইডিএফত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে আৰু এআইডিএফৰ জানাজাত এআইডিএফৰ বিধায়কসকলে অংশগ্ৰহণ কৰিব বুলিও এক বিতৰ্কিত এক কটু মন্তব্য কৰা এটা পৰিলক্ষিত হৈছে তেওঁ এই মন্তব্য কিয় কৰিবলগীয়া হ'ল নিজ দলৰ বিৰুদ্ধে এয়া বাস্তৱ নে তেওঁ কোনো দলৰ লোকে উচ্চতাই এই মন্তব্য কৰোৱাইছে নিৰুপল প্ৰথম কথাটো হ'ল যে যেহেতু এই ভাইৰেল অডিঅ' ক্লিপটো আজি পুৱাৰ ভাগৰে পৰা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল আৰু তাৰ পাছতেই সেইটো আমাৰ হাতলৈ আহিছিল আৰু এই সন্দৰ্ভত আমি প্ৰথমে যেতিয়া বিধায়কগৰাকী যেহেতু আমাৰ পৰিচিত এগৰাকী বিধায়ক তেওঁৰ কণ্ঠস্বৰ সকলোৱে চিনি পায় যেতিয়া আমি তেওঁক সৈতে যেতিয়া যোগাযোগ কৰিলোঁ তেওঁ প্ৰথমতে ক'লে যে এই অডিঅ' ক্লিপটোৰ যিটো কণ্ঠস্বৰ সেইটো তেওঁৰ কণ্ঠস্বৰ নহয় এইটো কোনোবাই সম্পাদিত কৰিছে সম্পাদিত কৰি সেইটো ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিছে তেতিয়া আমাৰ প্ৰশ্নটো আছিল যে কোনে সম্পাদিত কৰিলে তেতিয়াই আচলতে গোটেই এআইডিএফৰ যিটো ভিতৰৰ যিটো আজিৰ তাৰিখত যিটো অন্তৰ্কল বিশেষকৈ লোকসভা নিৰ্বাচনৰ পাছত তেওঁলোকৰ যিটো শংকা দলটোৰ থাকিবনে নাই সেই কথাসমূহ তেওঁলোকৰ পৰা আচলতে জানিবলৈ পৰা গ'ল আমি সুজামুদ্দিন লস্কৰক সুধিছিলোঁ তেওঁ যেতিয়া ক'লে যে সম্পাদিত কৰি কোনোবাই ভাইৰেল কৰিছে তেতিয়া তেওঁক ক'লে যে সেই সম্পাদন কৰা মানুহগৰাকী হ'ল হাইলাকান্দিৰ এআইডিএফৰ যিগৰাকী বিধায়ক জাকিৰ হুছেইন লস্কৰ অৰ্থাৎ জাকিৰ হুছেইন লস্কৰেহে এই অডিঅ'টো ভাইৰেল কৰা বুলি তেওঁ দাবী কৰিছে আৰু তাৰ কাৰণটো তেওঁ যিটো উল্লেখ কৰিছে সেইটো এটা ভয়ংকৰ কাৰণ সুজামুদ্দিন লস্কৰৰ যে এই জাকিৰ হুছেইন যিগৰাকী আপোনাৰ হাইলাকান্দিৰ বিধায়ক তেওঁ এগৰাকী চোৰাং কাঠৰ সৰবৰাহ কৰে কাটলিচৰ যিসমূহ বনাঞ্চল আছে সেই বনাঞ্চলৰ পৰা তেওঁ চোৰাং কাঠ সৰবৰাহ কৰি অহাৰ খবৰ তেওঁ লাভ কৰিছিল আৰু এই সন্দৰ্ভত জাকিৰ হুছেইন লস্কৰৰ সৈতে তেওঁলোকৰ এক হৈছিল তেওঁ জাকিৰ হুছেইন লস্কৰক এই সন্দৰ্ভত বাধা দিয়াৰ চেষ্টা কৰিছিল বন বিভাগক যোগাযোগ কৰি এই বাতৰি তেওঁ ইতিমধ্যে বন বিভাগক দিয়া বুলি কৈছিল আৰু তাৰ কাৰণে তেওঁলোকৰ মাজত যি সংঘাত লাগিলে সেই সংঘাতৰ কাৰণে জাকিৰ হুছেইন লস্কৰে এই অডিঅ'টো ভাইৰেল কৰা বুলি তেওঁ উল্লেখ কৰিছে গতিকে আপুনি প্ৰথমতে যদি চাই যে এআইডিএফৰ মাজত বঙহৰ যুঁজ এখন আৰম্ভ হৈ গ'ল আপুনি অডিঅ' ক্লিপটোৰ যিখিনি কথা সেয়া সম্পাদিত বুলি আপুনি ধৰি ল'লেও আপোনাৰ এখন বেলেগ এখন প্ৰতিচ্ছবি পোৱা যায় আৰু যদি আপুনি সেইটো সত্য বুলি যদি ধৰিলে তেতিয়াও এক ভয়ংকৰ সত্য আপুনি পাবলৈ সক্ষম হয় তাৰ পাছতেই জাকিৰ হুছেইন লস্কৰ বা সুজামুদ্দিন লস্কৰৰ এই কথা বতৰাখিনি যেতিয়া আমি শুনিলোঁ তাৰ পাছতে আমি এআইডিএফ দলৰ সৈতে যোগাযোগ কৰিলোঁ আমি বিধায়ক আৱাসলৈ যাওঁতেই কৰিমুদ্দিন বৰভূঞাক আমি লগ পাইছিলোঁ কৰিমুদ্দিন বৰভূঞাক লগ পোৱাৰ আমি সুজামুদ্দিন লস্কৰক লগ পোৱাৰ পূৰ্বেই কৰিমুদ্দিন বৰভূঞাক লগ পাইছিলোঁ কৰিমুদ্দিন বৰভূঞাক সুধিলোঁ যে এই যিটো এটা ঘটনা হৈছে যি এটা অডিঅ' ভাইৰেল হৈ পৰিছে এইটো কেনেধৰণৰ কথা তেওঁ কৈছিল যে এইটো সঁচা কথা এইটো এটা সঁচা অডিঅ' ক্লিপ হয় আৰু ইয়াক লৈ ইতিমধ্যে দল সম্পূৰ্ণৰূপে চিন্তিত হৈছে তেওঁলোকে খুব শীঘ্ৰেই এখন এআইডিএফৰ কোৰ কমিটিৰ বৈঠক কৰিব আৰু কোৰ কমিটিৰ বৈঠকৰ অন্তত এই যিসকল অভিযুক্ত বিধায়ক বুলি তেওঁ কৈছে যোন আছে সকলোকেই এক্সপেল কৰা হ'ব এনেকুৱা ধৰণৰ এটা মন্তব্য তেওঁ কৰিছিল তাতেই আচলতে গোটেই এআইডিএফৰ ভিতৰৰ যি বিধায়কসকল আছে তেওঁলোকৰ যিটো খোৱা কামোৰা যিটো তেওঁলোকৰ সংঘাত সেই কথাটো স্পষ্ট হৈ পৰে নিলুপল এইখিনি জনাব লাগিব যে কৰিমুদ্দিন বৰভূঞাক লৈ পেলাই এআইডিএফৰ যিসকল বিধায়ক আছে বৰাক উপত্যকাৰে হওক বা ব্ৰহ্মপুত্ৰ উপত্যকাৰে হওক এই বিধায়কসকল কৰিমুদ্দিন বৰভূঞাক লৈ মুঠেও সন্তুষ্ট নহয় তেওঁলোক নাৰাজ আপোনাৰ সুজামুদ্দিন লস্কৰে যেতিয়া তেওঁৰ মন্তব্য প্ৰদান কৰিছিল তেতিয়া আমি তেওঁক এই অডিঅ'টো যদি আপুনি ভুৱা বুলি যদিও কৈছে
কিন্তু তাত আপুনি এটা কথা যে এই অডিঅ'টোত থকা এটা কথা যে কৰিমুদ্দিন বৰভূঞাই AIDFৰ জানাজা কৰিব এনেকুৱা ধৰণৰ যিটো এটা কথা ওলাইছে সেইটো কেনেকুৱা ধৰণে আপোনালোকে লয় তেতিয়া তেওঁ খুব স্পষ্টভাৱেই কৈছে যে AIDFৰ আজিৰ যিটো অৱস্থা সেই অৱস্থাটোৰ অন্যতম এটা কাৰণ হ'ল কৰিমুদ্দিন বৰভূঞাৰ বাবেই আচলতে AIDF এক প্ৰকাৰ ৰাইজৰ পৰা আঁতৰি গৈছে তেনেকুৱা ধৰণৰ এটা মন্তব্য কৰিছে তাৰ লগতে তেওঁ ইমানটো পৰ্যন্ত কৈছে যে AIDFৰ মুৰব্বী বদৰুদ্দিন আজমানে কৰিমুদ্দিন বৰভূঞাক কিয় ইমান বিশ্বাসত লয় বা তেওঁ কিয় ইমান আগস্থান দিয়ে তেওঁ সেই কথাটোক দিব পৰা নাই এনেকুৱা ধৰণৰ এটা মন্তব্য কৰিছে আৰু আমি যে তেওঁ সুধিছিলো যে আমি কৰিমুদ্দিন বৰভূঞাক লগ পাই যেতিয়া সুধোতে কৰিমুদ্দিন বৰভূঞাই তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি তেওঁ দাবী কৰিছিল সেই সন্দৰ্ভত সুজামুদ্দিন লস্কৰৰ প্ৰতিক্ৰিয়া হ'ল যে কৰিমুদ্দিন বৰভূঞা কোন কৰিমুদ্দিন বৰভূঞাই তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ অধিকাৰ তেওঁ ক'ত পালে কাৰণ দলৰ মুৰব্বী বদৰুদ্দিন আজমানে কৰিমুদ্দিন বৰভূঞাক তেনেকুৱা ধৰণৰ অধিকাৰ দি থৈছে নেকি এনেকুৱা ধৰণৰ কিছুমান কথা তেওঁ উল্লেখ কৰিছে আৰু এইখিনিতে আৰু এটা কথা আপোনাক মই নিৰুৎপল জনাই থব লাগিব যে এইবাৰ কৰিমগঞ্জৰ যি লোকসভা নিৰ্বাচন হৈছিল সেই কৰিমগঞ্জৰ লোকসভা নিৰ্বাচনত AIDFৰ প্ৰাৰ্থীগৰাকীয়ে অতি কম ভোট পাব তিনিটাকৈ সমষ্টি হাইলাকান্দি জিলাখনৰ যি পূৰ্বৰ হাইলাকান্দি জিলাখনৰ যি তিনিটা সমষ্টি আছিল বিশেষকৈ কাটলিচৰা আলগাপুৰ আৰু হাইলাকান্দি এই তিনিওটা AIDFৰ বিধায়ক থকা স্বত্তেও এই জিলাখনৰ পৰা AIDF দলে 50,000 ভোট লাভ কৰিবলৈ সক্ষম হ'ব নে নহয় তাক লৈ ইতিমধ্যেই এটা ব্যাপক চৰ্চা চলি আছে আৰু সুজামুদ্দিন লস্কৰৰ কথাটো হ'ল যে তেওঁ নিজৰ সমষ্টিত AIDFৰ পক্ষে যিমান পাৰে তেওঁ চেষ্টা কৰিছে তেওঁ দলৰ সৰ্বাধিক ভোট দিয়াবলৈও তেওঁ চেষ্টা কৰিব কিন্তু জাকিৰ হুছেইন লস্কৰ বা আনগৰাকী যিগৰাকী বিধায়ক নিজামুদ্দিন তেওঁলোকৰ সমষ্টিতে কম ভোট পাব গতিকে কোনে তেওঁৰ দলৰ হৈ কাম কৰি আছে সেই কথাটো নিৰ্বাচনৰ ফলাফলতো স্পষ্ট হৈ যাব গতিকে সামগ্ৰিকভাৱে যদি আপুনি চাই এই অডিঅ' কলটো সত্য বুলি যদি আপুনি কৰিমুদ্দিন বৰভূঞাৰ কথাটো মানি লয় বা যদি আপুনি মিছা বুলি সুজামুদ্দিন লস্কৰৰ কথাটো যদি আপুনি মানি লয় এটা কথা কিন্তু প্ৰমাণ হৈছে তেওঁলোকৰ ভিতৰত এক খুকামুৰা এক চলি আছে তাৰোপৰি কোনে কাক মাৰি জয়ী হ'ব পাৰে তেনেকুৱা ধৰণৰ এটা চৰ্চা চলি আছে সমান্তৰালকৈ দলৰ বিধায়কসকল AIDFৰ ভৱিষ্যতক লৈ যে সন্দিহান আজিৰ তাৰিখত সেই কথাটো এক প্ৰকাৰ স্পষ্ট ৰূপত প্ৰমাণ হৈছে আৰু এই কথাটোৱে নিশ্চিতভাৱে AIDFৰ ভিতৰ চোৰাত যি হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে দলটোৰ ৰাজনৈতিক ভৱিষ্যতৰ ক্ষেত্ৰত ই প্ৰভাৱ নিশ্চয় পেলাব এই ঘটনাটোৱে নিশ্চয় প্ৰভাৱ পেলাব কাৰণ নিৰুৎপল এটা কথা আপোনাক মই কৈ থওঁ যে সুজামুদ্দিন লস্কৰে হওক বা জাকিৰ হুছেইন লস্কৰ হওক আৰু আপোনাৰ যিগৰাকী আলগাপুৰৰ বিধায়ক নিজামুদ্দিন তেওঁলোকৰ মাজত ব্যাপক সংঘাত আছে আৰু এইবাৰৰ লোকসভা নিৰ্বাচনটোতে তেওঁলোকে এটা কথা গম পাই গৈছে যে আগন্তুক দিনত তেওঁলোকে AIDF দল কৰি সেই জিলাখনৰ পৰা তেওঁলোক জয়ী হৈ আহিব নোৱাৰে বিশেষকৈ যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত হাইলাকান্দি যিটো বিধানসভা সমষ্টি হ'ল তাৰ যিটো জনগাঁথনি হ'ল সেই জনগাঁথনিয়ে তাৰ পৰা জাকিৰ হুছেইন লস্কৰক জয়ী কৰাই যে নপঠিয়াই সেই কথাটো জাকিৰ হুছেইন লস্কৰে ভালকৈয়ে জানে তাৰ পাছত অৰ্থাৎ তিনিগৰাকী বিধায়কৰ মাজত এতিয়া থাকি গ'ল মাত্ৰ এটা সমষ্টি আলগাপুৰ কাটলিচৰা নামে যিটো নতুন সমষ্টি গঠন হ'ল গতিকে সেই সমষ্টিটোৰ পৰা তেওঁলোকৰ মাজত যিকোনো এজন যে জয়ী হৈ আহিব পাৰিব তাতো তেওঁলোকৰ সন্দেহ আছে গতিকে তেওঁলোকে আগন্তুক এই 4 জুনৰ যি লোকসভা নিৰ্বাচনৰ ফলাফল হ'ব সেই লোকসভা নিৰ্বাচনৰ পাছত তেওঁলোকে নিজেই ৰাজনীতিত টিকি থাকিবৰ বাবে আন দললৈ যে নাযাব তাৰ কোনো আজি তাৰিখত নিশ্চয়তা নাই আৰু বহু সম্ভাৱনা আছে ইয়াৰে একাংশ বিধায়ক হয় কংগ্ৰেছলৈ আৰু যদিহে দিল্লীত চৰকাৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বিজেপি বা NDA চৰকাৰে থাকে তেতিয়াহ'লে তেওঁলোকে বিজেপি মিত্ৰজোঁটৰ কোনো দল বিশেষকৈ অসম গণ পৰিষদলৈ যে নাযাব তাৰো কোনো আজি তাৰিখত মানে নাই তেওঁলোক অসম গণ পৰিষদলৈ গুচি যোৱাৰ যথেষ্ট সম্ভাৱনা আছে বা যদিহে কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়া চৰকাৰ হয় তেতিয়াহ'লে তেওঁলোক কংগ্ৰেছ দললৈ যে গুচি আহিব সেই ক্ষেত্ৰতো যথেষ্ট সম্ভাৱনা আছে আৰু তেনেকুৱা ধৰণৰ এটা ঘটনাই হ'বলৈ গৈ আছে বৰাক উপত্যকা প্ৰেক্ষাপটত হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ